দৰঙৰ বৈৰাগীজাৰত ৭৭ সংখ্যক বন মহোৎসৱ সপ্তাহ পালন। ঐতিহাসিক বৈৰাগীজাৰ শিৱথানত আজি কুৰুৱা সামাজিক আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত নলবাৰী সামাজিক বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ৰ সহযোগত ৭৭ সংখ্যক বন মহোৎসৱ সপ্তাহ পালনৰ লগতে শ্বহীদ বীৰ বন সুৰক্ষা কৰ্মীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। সেই উপলক্ষে ৰাতিপুৱা বন্তি প্ৰজ্বলন, শ্বহীদ বীৰ বন সুৰক্ষা কৰ্মীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই কুৰুৱা আঞ্চলিক সামাজিক বন বিভাগৰ বিষয়া উৎপল বৰ্মনৰ সঞ্চালনাত এক সভা অনুষ্ঠিত হয়। গীতে মাতে জীপাল হৈ পৰা আৰু প্ৰকৃতি বন্ধু গৌৰীশংকৰ কলিতাই আধৰা অনুষ্ঠানত দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন ডেকা, দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক দীপক ভট্টাচাৰ্য, সমাজসেৱী লিপিকা শৰ্মা, শিক্ষক বীৰেন কলিতাসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উক্ত সভাৰ জৰিয়তে উপস্থিত শতাধিক ৰাইজলৈ গছপুলি বিতৰণৰ উপৰিও বৈৰাগীজাৰ শিৱ মন্দিৰ প্ৰাংগণত ৰোপণ কৰা হয় কেইবাটাও গছপুলি। দিবাকৰ বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। বন সংমণ্ডল বিষয়া নলবাৰী শ্ৰীযুত জয়ৰাম বৰুৱা ছাৰৰ নিৰ্দেশত বৈৰাগীজাৰ বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আৰু প্ৰকৃতি কৰ্মী স্থানীয় গৌৰীশংকৰ কলিতাৰ সহযোগত আমাৰ এই বৈৰাগীজাৰত থকা শিৱ দেৱালয়, এই শিৱ দেৱালয়ত আমি যি আজি সপ্তাহজোৰা বন মহোৎসৱ পালন কৰিলোঁ। এই সপ্তাহজোৰা বন মহোৎসৱৰ আজি এই সামৰণি অনুষ্ঠানত আমি বৃক্ষ ৰোপণৰ সংক্ৰান্তত বৃক্ষৰ বিষয়ে এখন সজাগতা সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সভাত আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ এই অঞ্চলৰ স্থানীয় সমাজকৰ্মী শ্ৰদ্ধাৰ ধীৰেন্দ্ৰনাথ ডেকাদেৱক। এই অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী নীলিমা বাইদেউৰ কন্যা লিপিকা শৰ্মা বাইদেউক। আমি এই অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মোৰ বন্ধু দীপক ভট্টাচাৰ্য ডাঙৰীয়াক। তেখেতসকলে ৰাইজৰ ওচৰত প্ৰকৃতিৰ সম্পৰ্কে, প্ৰকৃতি সংৰক্ষণৰ সম্পৰ্কে, গছ ৰোপণ সম্পৰ্কে তেখেতসকলৰ বক্তব্য দাঙি ধৰিলে। আশা কৰোঁ স্থানীয় ৰাইজ এই ক্ষেত্ৰত উপকৃত হ'ব। আমি বৈৰাগীজাৰ বনাঞ্চলিক কাৰ্যালয়, সামাজিক বনাঞ্চলিক কাৰ্যালয়ে গছ ৰোপণৰ ক্ষেত্ৰত যি গছপুলি যোগান ধৰিব লাগে, এই যোগান ধৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। আৰু আপোনালোকৰ জৰিয়তে দিও আমি ৰাইজক অৱগত কৰিব খোজোঁ যে সামাজিক বনাঞ্চলিক কাৰ্যালয় বৈৰাগীজাৰ, অফিচিয়েলি আমাৰ কুৰুৱা বুলি কয়, কুৰুৱা বনাঞ্চলিক কাৰ্যালয়, এই কাৰ্যালয়ত সকলো সময়তে গছপুলি বিনামূলীয়াকৈ আমি বিতৰণ কৰি থাকোঁ। এই যি বন মহোৎসৱৰ শেষ দিনত যিটো অনুষ্ঠান ইয়াতে পতা হ'ল বৈৰাগীজাৰত, সঁচাকৈ প্ৰশংসনীয়। আৰু ইয়াত আপোনাৰ সভাত আহি সঁচাকৈ ভাল লাগিলে। আৰু ইয়াত আপোনাৰ বৃক্ষৰোপণ, তাৰ ওপৰত এক সজাগতাও হৈ গ'ল। আৰু অলৰেডি আমি মঙলদৈত দৰং সেউজ যাত্ৰা বুলি এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ। আমি এতিয়ালৈকে মোটামুটি ধৰক 200মান হ'ব চাগে, 200মান গছৰ পুলি ৰুলোঁ আৰু নিজেও ৰোপণ কৰিছোঁ আৰু কাৰোবাৰ হাততো দি তেওঁলোকৰ হতুৱাই আমি ৰোৱাৰ ব্যৱস্থা কৰাইছোঁ। গতিকে ইয়াৰ দ্বাৰা আমি সেউজ যাত্ৰাৰ এক আৰম্ভণি কৰিছোঁ। ইয়াক আমি শেষ বুলি নহয়, আৰু নতুন যিবিলাক যুৱ প্ৰজন্ম আছে তেওঁলোকেও আমাৰ লগত সঁহাৰি জনাব পাৰে। আমি গোটেই তাত আমাক গোটেই হেৰিখিনি গছৰ পুলিখিনি আমাক গৌৰীশংকৰে যোগান ধৰিছে। গতিকে গৌৰীশংকৰক মই বহুত ধন্যবাদ জনাইছোঁ। আৰু তেওঁ ইয়াৰ পৰাই আমাৰ বৈৰাগীজাৰৰ যিটো আমাৰ বন বিভাগৰ অফিচ আছে, ইয়াৰ পৰাই তেওঁ আমাক এই গছৰ পুলিসমূহ যোগান ধৰিছে। তাত আমাৰ বন বিভাগৰ যিগৰাকী বিষয়া, তেওঁকো মই ধন্যবাদ জনাইছোঁ। তেওঁৰো ইয়াত আমাৰ কাৰণে এক অৰিহণা আছে বুলি মই ভাবোঁ। গতিকে এইখিনিয়ে ক'লোঁ। আৰু গোটেই অসমবাসীকে মই অনুৰোধ জনাওঁ যে তেওঁলোকে এই অকল যে বন মহোৎসৱ বুলিতে ইয়াতে সামৰি যাতে ঘৰত বহি নাথাকে। এই বন মহোৎসৱ এদিনীয়া নহয়, আমাৰ কাৰণে সদায়ে। আমি যদি আজিও এজোপা গছ ৰুওঁ বা কালিও ৰুওঁ, কালিও আমাৰ কাৰণে বন মহোৎসৱ। গতিকে আমি এই অনুষ্ঠানটো সীমিত কৰি নহয়, আগলৈও নিব লাগিব। আৰু ইয়াক অকল চৰকাৰৰ ওপৰতে এৰি দিলে নহ'ব। ইয়াত আমাৰো হাতে কামে
বন মহোৎসৱ উপলক্ষে আজি এটি আমি সজাগতামূলক অনুষ্ঠান কৰিলোঁ। এই সজাগতামূলক অনুষ্ঠানত আমাৰ পূৰ্ব আঞ্চলিক সামাজিক বনানীকৰণ বন বিষয়া মহোদয়ৰ লগতে আমাৰ শ্ৰদ্ধাৰ লিপিকা শৰ্মা বাইদেউ আৰু লগতে আমাৰ মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ দীপক ভট্টাচাৰ্য ছাৰো উপস্থিত থাকে। গতিকে মই সকলোলৈ আন্তৰিক অভিনন্দন শ্ৰদ্ধা মই সদায় জ্ঞাপন কৰোঁ আৰু হয়তো এই শিক্ষাগুৰুসকলৰ আশীৰ্বাদতেই মই সৰুৰ পৰাই প্ৰকৃতিৰ প্ৰতি এটি মোৰ মনৰ ভাৱনা এটা জন্ম হৈছিলে। এই প্ৰকৃতিৰ মনোভাৱনাৰে প্ৰকৃতিৰ সৈতে জীৱন এটা নিৰ্বাহ কৰিবৰ কাৰণে মই বিচাৰি আছিলোঁ আৰু সেই জীৱন নিৰ্বাহ কৰাৰ সুযোগকণ কিন্তু বৰগীজাৰত পালোঁ আৰু বৰগীজাৰৰ সপোনটো আজি বহুদিনৰেই আছিলে। সেই সপোনটো পূৰ্ণ কৰাৰ ক্ষেত্ৰত মোৰ শিক্ষাগুৰু মাননীয় শিশিৰ কুমাৰ শৰ্মা ছাৰ, শ্ৰদ্ধাৰ আজি উপস্থিত থকা মাননীয় আমাৰ অতি মৰমৰ মোৰ ছাৰ শিক্ষাগুৰু দীপক ভট্টাচাৰ্য ছাৰ আৰু তাৰোপৰি আমাৰ বিভিন্ন এই অঞ্চলৰ বৰগীজা অঞ্চলৰ প্ৰতিজন ব্যক্তিয়ে মোক কিন্তু সহযোগ কৰিছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।